আজি 7 ফেব্ৰুৱাৰী 2025 চন আমি মহাকুম্ভৰ স্নানৰ কাৰণে আজি ওলালো আৰু বহু দিন আশাটো পূৰ্ণ হোৱাৰ পথত আমি টিকেট লৈ পেলাই এয়াৰপৰ্টত গুচি আহিলো বম্বে এয়াৰপৰ্টত বম্বেৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিলো এতিয়া এয়াৰপৰ্টত জাস্ট আমি এটা উঠিবলৈ লৈছো প্লেনত আৰু বৰ্ডিং পাছখন লৈ আমি এটা লাইনত আছো আৰু লাহেকে এতিয়া আমি উঠিছো ফ্লাইটৰ ভিতৰত গৈ আছো বাছত গৈ পেলাই ফ্লাইটত উঠিব গৈ আছো আৰু ফ্লাইটত উঠিয়েই আমি এতিয়া ওলাইছো আৰু ইয়াতে আজি আমাৰ এটা মহামিলন হৈছে যে এই যিখন ফ্লাইটত আমি গৈ আছো সেই ফ্লাইটতে এয়াৰ হোষ্টেছ আমাৰ ছোৱালীজনীয়ে আছে তাইৰে ডিউটি আছিল গতে তাইৰ গ্ৰুপটো তাইৰ লগৰ প্ৰয়াগৰাজ পাই আমি হোটেলত চেক ইন কৰি লগে লগে কাপোৰখিনি খলাই আমি এখন বাইক ঠিক কৰি সেই কুম্ভ মেলাৰ যেটো স্থান তালৈ গুচি গলো আৰু তাতে আমি দুয়ো গংগাৰ আৰু যমুনাৰ যত মিলন হৈছে গংগোত্ৰী সেই মিলন স্থানত আমি ডুব মাৰিলো আৰু সুন্দৰভাৱে আমাৰ ধুনিয়াকে আমাৰ পবিত্ৰ স্নানটো হৈ নিজকে বহুত ধন্য মানিলো আৰু তাৰ পাছতে আমি অকমান ইফাল ঘুৰা ঘুৰি কৰিলো ভাল লাগিলে গংগাৰ পাৰত আৰু যমুনা গংগা মিলি যি ত্ৰিবেণী সংগম হৈছে এই সংগম স্থানটো অতিকৈ সুন্দৰ স্থান কি যে মহাময় আৰু সেই ঠিক আবেলি সময়তে আমি সেইখিনি পাইছিলো আৰু পোৱাৰ পাছতে আমাৰ অতি আলপুত হৈ পৰিছিল যথেষ্ট ভিৰো আছিল যাত্ৰীগণো আছিল তাৰ মাজতে আমি যথেষ্ট এটা মহা সুখ অনুভৱ কৰিলো যাত্ৰীবিলাকৰ লগতে আমি লাহে লাহে খোজকাঢ়ি 6 নম্বৰ ব্ৰিজৰ উঠি পেলাই আমি হিতুফাৰে গৈছিলো যিফালে আমাৰ ঋষি মুনিসকল থাকে আৰু আখাৰা বুলি কয় আখাৰা স্থানত আমি গৈ আমি সেই স্থানখিনি পাই লাহেকে আমি গংগাৰ আৰু যমুনাৰ সংগমস্থলীত আমি নিজৰ স্নান কৰিলো আৰু স্নান কৰাৰ পাছত ইফাল অকমান ঘূৰি আমি আহিলো লাহেকে স্নানৰ মেলাত অকমান ফটো উঠিলো ফটো উঠাটোতো নিয়মেই আৰু সকলো দেখিবলৈ সকলো ফালে একেই আৰু যথেষ্ট মানুহৰ মাজত কোত হেৰাই যাওঁ সেইটো এটা আমাৰ ভয় আছিল গতিকে এইদৰে ঘূৰি আমাৰ স্নানৰ শেষত আমি গুচি আহিলো তাৰ পাছতেই আমাৰ ধুনিয়াকে গা পা ধুই তাতে আমি কিছু খোজ কাঢ়ি মনোমোহা দৃশ্য অনুভৱ কৰিলো মনত যেন এটা পবিত্ৰ লাগিলে আৰু খোজ কাঢ়ি পেলাই অতি ভালো লাগিলে সেই সময়খিনিত আমাৰ এনেদৰে আমি গৈ দলঙৰ ওপৰ পালোগৈ আৰু শ্ৰীমতীয়ে লগত লৈ গৈছিল গোপালক প্ৰথমতে গোপালক তাত স্নান কৰাই ললে ডুবি বনালে ডুব মৰাই পেলাই তেওঁ গোপালক ৰাখিলে ৰখাৰ পাছত নিজেও আৰু তেওঁ দুইজনে আমি মিলি পেলাই এতিয়া গংগাত যমুনাৰ সংগমস্থলী ত্ৰিবেণী সংগমত আমি দুয়োটাই স্নান কৰিলো অতি সুন্দৰ মানে পবিত্ৰ মনেৰে আমি স্নান কৰিলো আৰু যথেষ্ট ভালো লাগিলে সেই সময়খিনিত যথেষ্ট মানুহৰ ভিৰৰ মাজতেই আমাৰ প্ৰথমতে চিন্তা আছিল যে আমি কাপোৰ খানিখিনি যদিও থৈছো কোনোবাই লৈ যায় নেকি এনেকুৱা এটা ভয়ও আছিল কিন্তু সেইটো যেনিবা নহল ওচৰতে মানুহ আছিল মানুহৰ ওচৰতে আমি থৈ দিছিলো কাপোৰ খানিখিনি লাহেকে গাটো ধুলো আমি দুইটাই একেলগে প্ৰথমতে ডুব মাৰিলো তাৰ পাছত পত্নী নিজেও অকলেও কেইবাবাৰো ডুব মাৰিলে নিজৰ ইচ্ছা পূৰ্ণ কৰি বা নিজৰ ইচ্ছা বিচাৰি পেলাই পূৰ্ণ হোৱাৰ কাৰণে এইদৰে তেওঁ নিজে কৰাৰ পাছত অকমান সময় মই নিজেই ফটো উঠাই থাকিলো আৰু তেওঁ সকলোখিনি তেওঁৰ মৃতকৰ পৰিয়ালৰ হৈ তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালে গংগা মাৰ ওচৰত প্ৰাৰ্থনা জনালে স্বয়ং মহাদেৱৰ ওচৰত তেওঁ প্ৰাৰ্থনা জনালে আৰু লাহেকে তেওঁ নিজৰ সকলোখিনি পূৰ্ণ হোৱাৰ পাছত মই নামিব গলো আকৌ মই নামি গলো নামি যোৱাৰ পাছত মোৰ পত্নীয়ে মোক ফটো উঠালে এয়া গংগা যমুনা সৰস্বতী তেওঁ তিনিখন কাপোৰ দান কৰিলে গংগা নদীত তাৰ পাছত তেওঁ সেৱা সৎকাৰ কৰিলে আৰু ময়ো গা চা ধুই উঠি পেলাই আমি দুইটাই ফুট ললো ফুট পুৰোহিতে দিলে ফুট দিয়াৰ পাছত আমি তাতে অকমান
ফূৰ্তি কৰিলোঁ অকণমান কেইখনমান ফটো উঠিলোঁ ফটো উঠিবলৈ মনটো যায়েই চবৰে গতিকে ফটো উঠালোঁ এয়া মই নিজৰ মানে ড্ৰেছত তাৰপাছতে আমি লাহেকৈ পিছদিনাখন আকৌ উৰা মাৰিলোঁ বম্বেলৈ বম্বে আহি আমি পালোঁ 3টা বজাত বম্বে এয়াৰপৰ্ট পালোঁ অৰ্থাৎ শনিবাৰৰ দিনাখন শুক্ৰবাৰে গৈ শনিবাৰৰ দিনাখন আমি বম্বে এয়াৰপৰ্ট পালোঁ আহি আৰু বম্বে এয়াৰপৰ্টৰ পৰা আমি এতিয়া ঘৰলৈ বুলি ৰাওনা হৈছোঁ গতিকে আমাৰ সম্পূৰ্ণ জাৰ্ণিটো 24 ঘণ্টাত হৈছিলে ধন্যবাদ